নমস্কাৰ মই সূৰ্য শইকী আপোনালোকে চাই আছে খাটাং সংবাদ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা আৰু এই বিস্ফোৰণত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে আৰু দুটি শিশুৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে এটা ভাড়াঘৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটো আৰু এই বিস্ফোৰণত বৰ্তমানলৈকে নিহতৰ সংখ্যা দুজন বুলি জানিব পৰা গৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জানিব পৰা গৈছে দুটিকৈ শিশুক বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু যোৰহাটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা যোৰহাটৰ মাছমজিয়াত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বিস্ফোৰণ কেনেকৈ কি কাৰণত সংঘটিত হৈছে বৰ্তমানেও জানিব পৰা হোৱা নাই আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু মৃত দুজন ব্যক্তিৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে আমি জনাই আছো যোৰহাটৰ ৰাজমৈদাম নিউ কলনীৰ এটা ভাড়াঘৰত প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা আৰু এই বিস্ফোৰণত নিহত হৈছে দুজনকৈ লোক মৃত লোক দুজন নূৰ মহম্মদ আৰু ইকবাল হুছেইন বুলি চিনাক্ত কৰা হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে নূৰ মহম্মদৰ 7 বছৰীয়া পুত্ৰ আৰু 8 বছৰীয়া কন্যা সন্তান আৰু শিশু দুটিক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে লোকজনৰ দেহ খণ্ড বিখণ্ড হৈ পৰে আৰু আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও কি বিস্ফোৰণ হৈছে সেয়া এতিয়াও চিনাক্ত হোৱা নাই আপোনালোকে দৃশ্যাংশ চাওক এয়া হৈছে যোৰহাটৰ ৰাজমৈদামৰ নিউ কলনীৰ এটা ভাড়াঘৰৰ দৃশ্য আৰু এই ভাড়াঘৰটোতে প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এই বিস্ফোৰণত নিহত হৈছে দুজনকৈ লোক মৃত লোক দুজন নূৰ মহম্মদ আৰু ইকবাল হুছেইন বুলি বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে আৰু মৃতকৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে দুটি শিশুৰ মৃত্যু হৈছে মৃত নূৰ মহম্মদৰ পুত্ৰ সন্তান 7 বছৰীয়া পুত্ৰ সন্তান আৰু 8 বছৰীয়া কন্যা সন্তানৰ ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শিশু দুটিৰ বৰ্তমানলৈকে মৃত্যু হোৱা নাই শিশু দুটি আঘাতপ্ৰাপ্ত হৈ আছে নূৰ মহম্মদৰ 7 বছৰীয়া পুত্ৰ আৰু 8 বছৰীয়া কন্যা সন্তানক বৰ্তমান সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে তেওঁলোকৰ দেহৰ সকলো অংগ খণ্ড বিখণ্ড হৈ পৰিছে আৰু আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও কি কাৰণে কেনেকৈ এই বিস্ফোৰণ সংঘটিত হ'ল সেয়া এতিয়াও চিনাক্ত হোৱা নাই ইতিমধ্যে মৃত ব্যক্তি কেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আনহাতে আঘাতপ্ৰাপ্ত দুটিকৈ শিশুক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু প্ৰচণ্ড এটা বিস্ফোৰণে যোৰহাটৰ মাছমজিয়াত থকা ৰাজমৈদাম নিউ কলনীৰ ভাড়াঘৰটোত আজি এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু সমগ্ৰ যোৰহাট কঁপাই তুলিছে এই বিস্ফোৰণৰ ঘটনাটোৱে আৰু এই বিস্ফোৰণত বৰ্তমানলৈকে দুজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু লগতে দুটি শিশুৰ 7 বছৰীয়া এটি পুত্ৰ সন্তান আৰু 8 বছৰীয়া এটি কন্যা সন্তান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সেই শিশু দুটিক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে আমাৰ হাতত কিছু মন্তব্য আছে এই মন্তব্য আমি এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো 4 বজাত প্ৰায় 40 মিনিট আমি এটা বিকট শব্দ এটা শুনিছিলোঁ মানে শুনি পিনে আমি ততাতৰিকৈ চব সকলো ওলাই আহি গম পাইছোঁ ইয়াত কিবা এটা মানে ব্লাষ্ট হৈছে বুলি শুনি পালোঁ ব্লাষ্ট হোৱাৰ মানে আমি এতিয়ালৈকে গম পোৱা নাই আমাৰ ইতিমধ্যে আমাৰ সদৰ থানা আৰক্ষী বিষয়াসকল উপস্থিত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে বস্তুটো কি হৈছে আমি গম পোৱা নাই কিন্তু এটা ইমান এটা জোৰত ব্লাষ্ট হৈছে মানুহ এজনে যিজন মানুহে মানে ঠেলা চলাই তেওঁ আনিছিলে বস্তুৰ সামগ্ৰীটো বিস্ফোৰক সামগ্ৰী হ'ব চাগে আমাৰ সন্দেহ মতে তেওঁ ইমান জোৰকৈ মানে ব্লাষ্ট হৈছে তেওঁক প্ৰায় 4-5 ফুটমান তেওঁক দূৰলৈ ঠেলি পঠিয়াইছে মানে ডেম্পৰ কাম কৰিলে হয়তো ডেম্পৰ কাম কৰিলে ঘৰতে আনি কাটিছিলে তেওঁ ইয়াতে তাৰ ফলত তেওঁ লগতে ওচৰতে চাগে কোনোবা আমাৰ সৰু শিশু এগৰাকী মহিলা এগৰাকী আছিলে তেওঁলোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ইতিমধ্যে GMC হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ চিকিৎসাধীন হৈছে GMC হস্পিটেলত এতিয়া কিন্তু এতিয়ালৈকে গম পোৱা নাই বস্তুটো কি মানে সামগ্ৰীটো কি আমাৰ আৰক্ষী প্ৰশাসনতে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তদন্তৰ পাছতে গম পোৱা যাব মানে কি আচলতে বস্তুটো কি হয় বোলো মানুহজন ডেম্পৰ কামত জড়িত হৈছে তেওঁ ডেম্পৰ পৰা কাৰোবাৰ ঘৰৰ পৰা তেওঁ সামগ্ৰীটো কিনি আনি ইয়াত কাটিছিলে তেওঁ ঘৰৰ মালিকৰ নাম আমাৰ বাবলু আনচাৰী আমাৰ জেবিৰোডত থাকে বাবলু আনচাৰী তেওঁ আমাৰ ঘৰৰ মালিক আৰু তেওঁৰ নামটো নূৰ মহম্মদ বুলি আমি গম পাইছোঁ নূৰ মহম্মদ বুলি তেওঁ কোনটো ডেম্পত কাম কৰিছে সেইটো কথাষাৰ গম পোৱা নাই বাৰু
কিন্তু মই এইটো ইমানখিনিয়ে গম পাইছে তেওঁ সামগ্ৰী এটা ক'ৰবাৰ পৰা আনিছিলে, কিন্তু তেওঁ ডেম্পৰ পৰা অনা নাই বস্তুটো, তেওঁ কাৰোবাৰ ঘৰৰ পৰা কিনি আনিছিলে, এটা আনি কাটিছিলে মানে, কাটি পিনি ডেম্পত বা তাৰ ভিতৰত যিসকল ধৰক আৱশ্যকীয় সামগ্ৰী যে লোহা বা কিবা আপোনাৰ তাম পিতল কিবা ওলালে সেইখিনি বিকিম বুলি ভাবিছে, কিন্তু তেনে অৱস্থাত তেওঁ সেইখিনি কৰিব নাপালে। তেওঁ ইতিমধ্যে তেওঁ ব্লাষ্ট হৈ পিনি তেওঁ মৃত্যু আকৌ ল'লে। তেওঁ ডেম্পটোৰ নামটো গম পোৱা নাই এতিয়ালৈকে, কোনটো ডেম্পত কাম কৰে। পাছত আপোনাৰ তদন্তৰ পাছত গম পোৱা যাব যে কোনটো ডেম্পত তেওঁ কাম কৰিছিলে। ঠিক আছে। নিউ কলনী শিৱ মন্দিৰটো আছে, তাৰ সন্মুখৰ ৰাস্তাটো আছে, বাইলেন ৰাস্তাটো, তাতে হৈছিলে ঘটনা। আমি ইয়াতকে কমচে কম 2 কিলোমিটাৰমান দূৰত আছো, তাতে আমি চাউণ্ডটো শুনিলো, শুনাৰ পাছত আমি ভাবিলো ক'ত হয় কি হয়, লগা যেতিয়া আহিলো গম পালো আমাৰ ৰজামিনামতে হৈছে কাহিনীটো। এতিয়া প্ৰথমতে আমি ভাবিলো চিলিণ্ডাৰ ব্লাষ্ট হয়, কিন্তু এতিয়া আমাৰ দেখি লগা নাই যে এইটো চিলিণ্ডাৰ ব্লাষ্ট, আমাৰ বেলেগ কিবাহে সন্দেহ হৈছে বস্তু চাই। মানুহজনটো মোৰ মতে চাগে স্পট ডেডে হৈছে, আৰু লগত বাচ্ছা এটা ইনজিয়ৰ্ড হৈছে বুলি শুনিছো। নুৰ আহমেদ বুলি শুনিছো মানুহজনৰ নাম, তেওঁ এই স্ক্ৰেপৰ কাম চাম কৰে, আৰু এতিয়া তেওঁক লৈ গৈছে আমাৰ হেৰিত 108 লৈ গৈছে, কিন্তু মোষ্ট প্ৰবলি তেওঁ ডেথ হৈ গৈছে বুলি মই গম পাইছো, কাৰণ যিটো অৱস্থাত দেখা গৈছে। নুৰ হুছেইন নুৰ আহমেদ মানুহজনৰ নাম, 45 মান হৈছে মই জনাত। তেওঁ ইয়াতে ভাড়া আছে, এইটো মানুহ ইয়াৰ অনাৰ বেলেগ হয়, তেওঁ ইয়াত ভাড়া ঘৰ দিছে, ভাড়া ঘৰৰ অনাৰে গম পাব তেওঁ কোন হয়, বা তেওঁৰ ডকুমেণ্টছ তেওঁৰ হ'ব চাগে, মেইন তেওঁ গম পাব। কিন্তু আমি এনেই আমি শুনিছোৱে, আমাৰ এইফালে অহা নহয় আমি গম নাপাওঁ, খালি আমি শুনিছো যে মানুহজনৰ নাম নুৰ বুলি শুনিছো। আৰু এতিয়া আমাৰ মতে চিলিণ্ডাৰ চাউণ্ড ইমান হেভি কেতিয়াও নহয়, বা কিবা ফ্ৰিজৰ কিবা গেছ বাৰ্ষ্ট তেনেকুৱা নহয়। আমাৰতো সন্দেহ বেলেগ কিবা হৈছে, বাকী আৰক্ষী প্ৰশাসনে গম পাব পাৰিব কি হয়, তেওঁলোকে গম পাব কি ক'ব পাৰিব, কিন্তু আমাৰ আৰু সন্দেহ বেলেগ কিবাহে হৈছে। জখম এজনটো মোৰ মতে তেওঁ স্পট ডেডে হৈছে, বাকী এজনী মহিলা অকণমান ইনজিয়ৰ্ড হৈছে, আৰু বাচ্ছা এটাও অলপ ইনজিয়ৰ্ড হৈছে। আমি ৰজামৈদাম নিউ কলনীৰ স্থায়ী বাসিন্দা হয়। আমি ঘৰত বহি থকা অৱস্থাত খুব বিকট শব্দহে শুনা পালোঁ। শুনা পাছত চব দৌৰা দৌৰিকৈ আহিলোঁ। আমি প্ৰথমতে ভাবিছিলোঁ হয়তো LP চিলিণ্ডাৰ হ'ব পাৰে, কিন্তু LPG চিলিণ্ডাৰ নহয়। যিহেতু LP চিলিণ্ডাৰ হোৱা হ'লে গোটেইখন জুই লাগি গ'লহেঁতেন। তাৰপিছত আহি শুনিলোঁ যে ওচৰ চুবুৰীয়া আৰু বেলেগ ভাড়াতীয়ে ক'লে যে কিবা এটা চিলিণ্ডাৰৰ নিচিনা গেছৰ কিবা এটা খুলি আছিলে। খুলি থকাৰ পাছত যেতিয়া বাষ্ট হ'ল ল'ৰাটো প্ৰায় 12 ফুটমান আঁতৰি গুচি গ'ল, ছিটিকি গ'ল মানে ল'ৰাটো হাত ভৰি ছিগি নাইকিয়া। ল'ৰাটো ইয়াৰ নহয়, নগাঁও ছাইডৰ হয়, ইয়াৰ স্থায়ী বাসিন্দা নহয়, ভাড়াতীয়া হিচাপে আছিলে। আৰু ল'ৰাজনৰ নাম নুৰ মহম্মদ বুলি গম পাইছোঁ। কিবা ডেম্পৰ কাম কৰে তেওঁ, কিবা এটা বস্তু খুলি আছিলে, কিবা গেছৰ নে কিবা বস্তু এটা খুলি আছিলে, কিন্তু এইটো গেছটো LPG চিলিণ্ডাৰ নহয়, LPG নহয়। তেখেতটো লগালগ ঢুকালে, লগতে মাইকী মানুহ এগৰাকী অলপ ইনজিয়ৰ হৈছে, আৰু সৰু সৰু বাচ্ছা দুজন ইনজিয়ৰ হৈছে। তেওঁলোকক 108 মাতি দিয়ে চমজাই দিয়া হয়।